শিৱায় নমো নমঃ। মই জ্যোতিষ আচাৰ্য প্ৰসন্ন হাজৰিকাই কৈ আছোঁ। আজি বাস্তু টিপছত মই ক'ব গৈছোঁ ডাইনিং ৰুমৰ বিষয়ে, অৰ্থাৎ ডাইনিং ৰুমটোত কোনটো দিশে হ'ব লাগে বা কেনেকুৱা ধৰণৰ টেবুল চেয়াৰ আদি হ'ব লাগে সেই বিষয়ে মই ক'ব গৈ আছোঁ। ডাইনিং ৰুমটো সদায় পূব আৰু দক্ষিণ কোণত হ'ব লাগে, আৰু ডাইনিং ৰুমৰ ওচৰতে ৰন্ধা কিটচেন যিটো আছে ওচৰত হ'ব লাগে। ডাইনিং ৰুমটোৰ কিনাৰত কেতিয়াও চিৰি থাকিব নালাগে, আৰু যিটো লেট্ৰিন বাথৰুম ওচৰত থাকিব নালাগে। ডাইনিং ৰুমটোৰ টেবুলখন সদায় ঘূৰণীয়া হ'ব লাগে, আৰু প্লাছ ঘূৰণীয়া হ'লে পজিটিভটো বাঢ়ি যাব, আৰু চেয়াৰৰ ক্ষেত্ৰত 4খন 6খন 8খন চেয়াৰ হ'ব লাগে। ডাইনিং ৰুমৰ ক্ষেত্ৰত আপোনাৰ যদি চোৱা যায় তেতিয়াহ'লে এটা বস্তু যিটো হাত ধোৱা যিটো জেগা আছে এইটো পূব আৰু উত্তৰ কোণত হ'ব লাগে, তেতিয়া যথেষ্ট পজিটিভিটি এনাৰ্জিটি আহে। আৰু কোনোবাই যদি এষ্ট্ৰলজিৰ লগত কিবা কুৱেশ্যন আছে তেনেহ'লে মোক তলৰ ফোন নম্বৰ আছে, কল বা মেছেজ কৰিব পাৰে। ধন্যবাদ।